টকাৰ মূল্য বৃদ্ধিয়ে কিন্তু কঙা কৰিছে। মই চাওক এইবোৰ বস্তু ডিপেণ্ড কৰে যে মানে বজাৰৰ ওপৰত ডিপেণ্ড কৰে, গোটেইখিনি ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত ভিত্তি কৰে। এই যেনেকৈ আমাৰ যদি এইবাৰ অসম বাজেটৰ যদি কথা কওঁ, অসম বাজেটৰ কথা ক'লোঁ কিন্তু কোনোতো আমাক মানে নক'লে যে হয় এই বাজেটখনত কোনো কৰবিহীন বাজেট কৰিছে, যে জনসাধাৰণক যে এটা ভাল সকাহ দিয়া বাজেট, তেনেকৈতো কেতিয়াও নকয়। এটা যদি কিবা কাৰণত কৰ লাগিলেহেঁতেন তেতিয়াহ'লে সকলোৱে সমালোচনা কৰিলেহেঁতেন, গতিকে সমালোচনা কৰিবই। আৰু যিটো সামগ্ৰিক যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, যেতিয়া খাৰুৱা তেলৰ কথাই হওক বা ইন্ধনৰ কথাই হওক, এইবোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগত ডিপেণ্ড কৰে এইটো, গতিকে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই বিভিন্ন ধৰণৰ কথা আহে। বা আমাৰ যেতিয়া বিদ্যুতৰ কথাটো মইতো জানো ইয়াতে বিদ্যুৎ বৃদ্ধি যদি হয় দিল্লীতকৈ কম। ঠিক তেনেকুৱাকৈ বহুত সামগ্ৰী আপুনি চাব, আমাৰ মচুৰ দাইল, মগু দাইল, ডেইলি আমাৰ কনজিউমাৰ এফেয়াৰ্ছে এখন সন্ধিয়াৰ ভাগত এখন তালিকা প্ৰকাশ কৰে। তাত চাব, তাত প্ৰায় 56খন মানে চহৰৰ তালিকা প্ৰকাশ কৰে যে আজিৰ তাৰিখত মগু দাইল ক'ত কিমান দাম আছে, আটা কিমান দাম আছে। বহুকেইখন চিটিতকৈ কিন্তু আমাৰ গুৱাহাটীৰ মাৰ্কেটত কিন্তু আমাৰ হ'লচেল মাৰ্কেটত মানে কম পোৱা যায়। গতিকে কিছু বিষয় ডিপেণ্ড কৰে আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত, কিছু ডিপেণ্ড কৰে ৰাজ্যিকৰ ওপৰত। গতিকে এইটো জনসাধাৰণৰ কেতিয়াবাতো হয়তো কিছুমান বিদ্যুতৰ মাচুলেই হওক বা কিছুমান সামগ্ৰী বৃদ্ধি হ'ব পাৰে, আৰু সেইটোৰ কাৰণে আমিও উদ্বিগ্ন। কাৰণ কিয় আমিওতো ইচ্ছাকৃতভাৱে যে জনতাক যে কিবা এটা ক্ষতি কৰাৰ কাৰণে সেইটো নহয়, জনতাৰ মংগল কামনা কৰিয়ে, কাৰণ দেশখনো চলিব লাগিব, ৰাজ্যখনো চলাব লাগিব, আন্তঃগাঁথনিকে আদি কৰি শিক্ষা চিকিৎসা গোটেইখিনি কৰিব লাগিব। সকলোখিনিতো কৰি আছে কোনে? ৰাইজেই কৰি আছে। আজি যি ডেভেলপমেণ্ট হৈ আছে অসমৰ, ভাৰতবৰ্ষৰ যি ডেভেলপমেণ্ট হৈ আছে, প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ তাতে তেওঁলোকৰ অংশগ্ৰহণ আছে। অসমৰ যি ডেভেলপমেণ্ট হৈ আছে, অসমৰ ডেভেলপমেণ্ট হৈ তাত প্ৰতিগৰাকী অসমৰ ৰাইজৰ অংশগ্ৰহণ আছে। গতিকে ৰাইজৰ কৰ কাটাল বৃদ্ধি হ'লেহে আমি যেনেকৈ পৌৰসভাত এতিয়া কৰ কাটাল বৃদ্ধি কৰাৰ কাৰণে কৈছে, তাত জাষ্টিফিকেশ্যন আছে। কাৰণ কিয় বহুত ঠাইত দেখিছোঁ, বহুত মানুহে কৈছে যে সেই মান্ধাতাৰ দিনত প্ৰায় 71 চনত মানে টেক্স লৈছিলে মানে 96 টকা, আজিও সেইটোৱে চলি আছে। গতিকে আজি যদি আমি বৃদ্ধি কৰিব লাগে, এইকাৰণে কৰিবলগীয়া হয় যে পৌৰসভাসমূহৰ অন্তৰ্গত ৰাস্তা ঘাট যদি বনাব লাগে, বিভিন্ন ধৰণৰ কাম থাকে, তেতিয়া তাৰ ৰেভিনিউৰ জৰিয়তে কৰিব লাগিব। গতিকে ৰাইজেতো কিছু বেয়া পাব, কিন্তু উপায় নাই, কাৰণ কিয় আমিতো কামো কৰিব লাগিব, পৌৰসভাসমূহে কামো কৰিব লাগিব। এনেকুৱা বিভিন্ন ধৰণৰ দিশৰ লগত সংগতি ৰাখি পেলাই মূল্য বৃদ্ধি বা মূল্যৰ হ্ৰাস কৰা হয়।